দিল্লীৰ ইণ্ডিয়া গেট নলবাৰীত আৰু আপোনালোকে গণ্ডগোল নকৰিব যদি আপোনালোকে গণ্ডগোল কৰে। নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক নলবাৰী ৰাস মহোৎসৱৰ পৰা স্বাগতম। এনেকৈ নহয়, ভিডিঅ'টো অলপ আগৰ পৰা আৰম্ভ কৰি আছোঁ। তো ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। ইয়াৰ পৰা মানে মই বৰ্তমান আছোঁ নলবাৰীৰ গণেশ মন্দিৰ চাৰিআলিত, আৰু গণেশ মন্দিৰ চাৰিআলি মেইন পইণ্ট য'ৰ পৰা আপুনি ৰাসত এণ্ট্ৰি কৰিব পাৰে। মানে যদি আপুনি আপাৰ আছামৰ পৰা আহে বা আপুনি লোৱাৰ আছামৰ পৰা আহে, গণেশ মন্দিৰ এই চাৰিআলিটোৱে মানে মেইন পইণ্ট য'ৰ পৰা আপুনি নলবাৰী ৰাসত এণ্ট্ৰি কৰিব পাৰিব। আৰু এই গণেশ মন্দিৰ চাৰিআলিটো আছে 31 নং ৰাষ্ট্ৰীয় ঘাইপথত। মানে মই ধুনীয়াকৈ বুজাই কৈ আছোঁ যে যদি আপুনি এই ছাইডটোৰ পৰা আহে, এই ছাইডটোৰ পৰা মানে আপুনি গুৱাহাটী ছাইডৰ পৰা আহিলে আপুনি ইয়াত নামিব, ধুনীয়াকৈ আপুনি গাড়ী চাৰি ইয়াতে পাৰ্কিং কৰিব পাৰিব। আৰু ইয়াত নামিয়ে আপোনাৰ সেইফালে ৰাসৰ গেট। আৰু যদি আপুনি নামনিৰ ফালৰ পৰা আহে, নামনিৰ ফালৰ পৰা আহিলে সেইফালে বৰপেটা ছাইডৰ পৰা আহিলে এই ছাইডটো ইয়াতে আপুনি গাড়ী চাৰি ৰাখি এইফালে এণ্ট্ৰি কৰিব পাৰে। আৰু আপুনি যদি পাৰ্কিঙক লৈ মাথা মাৰি আছে যে মই গাড়ীখন লৈ যাওঁ কিন্তু গাড়ীখন মই ৰাখিম ক'ত নলবাৰীত, কোনো প্ৰব্লেম নাই। যদি আপুনি গুৱাহাটীৰ ফালৰ পৰা আহে বা আপুনি বৰপেটাৰ ফালৰ পৰাও আহে, গণেশ মন্দিৰ চাৰিআলিৰ ওচৰতে আপুনি পাৰ্কিঙৰ সুন্দৰ ব্যৱস্থা হ'ব। যিটো ৰাস্তা মানে ধমধমাৰ ফালে গৈছে, সেই ধমধমাৰ ফালে যোৱা ৰাস্তাটোৰ ওচৰতে আপুনি বহুত কেইখন পাৰ্কিঙৰ মানে এনেকুৱা প্লেচ পাই যাব। চাওক, পাৰ্কিং এইফালে লাইট জ্বলি আছে চাওক। চ' কোনো ধৰণৰ টেনশ্যন নাই, আপুনি বিন্দাছ আহক, গাড়ী লৈ বাইক লৈ যি লৈ আহে ইয়াতে মানে আপুনি পাৰ্কিং পাই যাব, এভেইলেবল পাৰ্কিং। আৰু এইফালে চাওক, মেইন তৰণখন দেখাই দিছোঁ, ইমান সুন্দৰকৈ মেইন তৰণ বনোৱা হৈছে। আৰু লাইটিঙৰ লগতে পাৰ্মানেণ্ট মানে নলবাৰীত এণ্ট্ৰিৰ কাৰণে পাৰ্মানেণ্ট তৰণ। চাওক, আমাৰ অসমৰ কৃষ্টি সংস্কৃতিৰ নিদৰ্শন ইয়াত ধুনীয়াকৈ দাঙি ধৰা হৈছে। সেইফালেও আছে কি সুন্দৰ গেট। আৰু এই যে লাইটিংখিনি আপোনালোকে দেখা পাইছে, ধৰিব পাৰিছেনে ৰাইজ? সেয়া হ'ল ৰাম মন্দিৰৰ আৰ্হিত লাইটিং কৰা হৈছে, আৰু সেয়া হ'ল কেদাৰনাথ, ভগৱান ৰাম আৰু মহাদেৱ। আৰু নলবাৰী ৰাসৰ এটা বিশেষত্ব হ'ল যে নলবাৰী ৰাসত অসমৰ যিমান সংখ্যক টপ ভ্ৰাম্যমান থিয়েটাৰ আছে, সেই আটাইবিলাক আহি কিনে নলবাৰী ৰাসত প্ৰদৰ্শন কৰে তেওঁলোকৰ নাট। চাওক, থিয়েটাৰ চাওক, মানে চব নাট্য দলে ইয়াতে তেওঁলোকৰ নিজৰ নাটকৰ এডভাৰটাইজ কৰিছে। চাওক এইফালে চাওক, 23 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈকে আছে ৰাজমুকুট থিয়েটাৰ। মানে এক প্ৰকাৰ ইয়াতে নলবাৰী ৰাসত মানে নাট্য যুদ্ধ আৰম্ভ হৈ যায়। প্ৰতিখন থিয়েটাৰে তেওঁলোকৰ বেষ্ট নাটবিলাক ইয়াতে প্ৰদৰ্শন কৰে। আৰু যে ইয়াতে কি হয়, নলবাৰী ৰাসত এই নাট্য যুদ্ধৰ ফলত যোনে জয় হয়, মানে বেষ্ট নাটকখনক সদায় নলবাৰী ৰাস মহোৎসৱৰ কমিটিৰ ফালৰ পৰা পুৰস্কৃত কৰে। আৰু তাতে বেষ্ট এক্টৰ পুৰস্কৃত কৰে, বেষ্ট নাটকক পুৰস্কৃত কৰা হয়, বেষ্ট নাট্যকাৰক পুৰস্কৃত কৰা হয়। তো এইটো এটা নলবাৰী ৰাসৰ মানে বিশেষত্ব হয়। চাওক, ৰাজমুকুট থিয়েটাৰ, ৰাজতিলক থিয়েটাৰ আৰু এইফালে সূৰ্য থিয়েটাৰ, তিনিওখন থিয়েটাৰে তেওঁলোকৰ নাটকৰ এডভাৰটাইজ ইয়াত লগাইছে। তো আপোনালোকে যদি গণেশ মন্দিৰ চাৰিআলিৰ পৰা প্ৰায় 7-8 মিটাৰমান আগলৈকে আহে, তাৰপিছতে আপুনি পাই যাব নলবাৰী ৰাসৰ মেইন যিখন মেলা, সেই মেলাখন। মেলাৰ ভিতৰলৈকে যাওঁ। নলবাৰী ৰাসৰ এইখন হ'ল মেলা, নলবেৰা হাট। কি সুন্দৰ এক পৰিৱেশ। আৰু এতিয়া আমি এই বিশাল ৰাৱণৰ মুখেৰে আমি সোমাই কিনে মেলাত প্ৰৱেশ কৰি আছোঁ। ইয়াতে আপুনি বিভিন্ন থলুৱা খাদ্যৰ ষ্টল পাই যাব। সেইফালে থলুৱা খাদ্য আছে, এইফালে আছে, এইবিলাক চব থলুৱা খাদ্য। এইফালে আপোনাৰ বিভিন্ন চাহ তাহ আছে, এইফালে ভকা পিঠাৰ দোকান দিছে কোনোবাই। আৰু কেইটামান দিয়া পিঠাক নলবেৰা ভাষাত কোৱা হয় ভকা পিঠা। নলবাৰী ৰাসৰ যিখন মেইন মেলা, দিয়াগম মেলা, মেগা মেলা, এইখন একদম নলবেৰা হাটৰ ওচৰতে আছে। আৰু সেয়া হৈছে এইখন হ'ল গেট। এই গেটখনৰে ভিতৰত গ'লে আপুনি পাই যাব ছিংগাপুৰ লাইক ফিলিংছ। ভিৰ চাওক, মানুহৰ ভিৰ চাওক। এইফালে আপোনাৰ বেগৰ দোকান, কি নাই মানে এই মেলাখনত আপুনি কি বস্তু নাপাব, সকলোৱে পাব। যি লাগে আপুনি চব আপুনি ইয়াতে পাব। খালি আপোনাৰ লগত থাকিব লাগিব, ভাল মানে পইচা থাকিব লাগিব। এইফালে চাওক, এই নাওখন চাওক, কিমান ডাঙৰ নাও আছে। এইটো নাও। এটা কথা কওকচোন যে আপোনালোকে এনেকুৱা নাও বুজি পাইছেনে বা এনেকুৱা চকৰি পাই নাই? কিন্তু মোৰ মানে এটা প্ৰব্লেম আছে, মানে হাইট চলি আছে, নাও বুজা আৰু মানে আপোনাৰ এই চকৰি উঠিব লাগে মানে পাম ফাটি যায়। চাওক, নাওখনৰ কাৰবাৰটো হ'ল এইটো, এই কিমান ওপৰলৈকে উঠি যায়। এইফালে এটা বস্তু দেখাই আছোঁ।
এতিয়াতো লাহে লাহে দি আছে অলপ পিছত চাব একদম পুৰা ফুল এক পাক ঘূৰাই দিব এই চাওক দিলেনে যেতিয়া জোৰে দিব তেতিয়া ইহঁতৰ পাম ফাটিব চাব এতিয়া পাম ফাটিব চাব এইয়া চিঞৰ বাখৰ আৰম্ভ হৈ গ'ল মৰিল পাৰিবা না তুমি এইটো ৰিক্সা তাতে যে উঠিলা কেনেকুৱা লাগিল ভাইটি এইটোত যে উঠিলা কেনেকুৱা লাগিল আৰু নলবাৰীৰ হৰি মন্দিৰৰ ওচৰত যিখন অভাৰব্ৰিজ আছে মানে ৰেল লাইনৰ ওপৰত যিখন অভাৰব্ৰিজ এই যিখন অভাৰব্ৰিজ ঠিক এই অভাৰব্ৰিজখনৰ তলতে নলবাৰী ৰাসৰ উপলক্ষে এখন বাণিজ্য মেলা লগোৱা হৈছে নলবাৰী বাণিজ্য মেলা 2024 এটা বিশেষ বস্তু আপোনালোকে দেখা পাব বাণিজ্য মেলাখনত সেয়া আপোনালোকক দেখুৱাৰ কাৰণে গৈ আছোঁ আৰু বাণিজ্য মেলাতো মানুহৰ ভিৰ চাওক এই একদম পুৰা দূৰলৈকে আপুনি যিমানখিনি দূৰলৈকে দেখা পাইছে ইমানখিনি দূৰলৈকে কেৱল মানুহ আৰু মানুহ মানে নলবাৰী ৰাস বুলি ক'লে মানুহৰ যিটো সংখ্যা সেইটো এটা চাবলগীয়া মানে প্ৰতিদিনে ইয়াতে প্ৰায় 3-4 লাখমান মানুহৰ সমাগম ঘটে এই দিল্লীৰ পৰা দোকান আহিছে চাওক এইফালে এইখন আপোনাৰ দিল্লীৰ পৰা অহা দোকান এইফালে চাওক আপোনাৰ কাপোৰৰ দোকান জেকেটৰ দোকান এইফালে আপোনাৰ চেণ্ডেলৰ দোকান চাওক চেণ্ডেলৰ দোকান এই বাণিজ্য মেলাৰ বিশেষত্বটো হৈছে হ'ল এইটো সন্মুখত যিটো দেখা পাইছে কি বস্তু ধৰিব পাৰিছেনে দেখাই আছোঁ ৰ'ব চাওক এনেকুৱা লাগিছেনে যে আপুনি দিল্লীত আছে মানে দিল্লীৰ ইণ্ডিয়া গেট চাই থকাৰ দৰে লাগিছেনে আপোনালোকৰ চাওক একদম পুৰা ফিলিংছ লাইক দিল্লী চ' সকলো মানুহে আহি কিনে ইণ্ডিয়া গেটত ফটো উঠি আছে আৰু ইভেন আপোনাৰ গোটেই মানে যিটো কনচেপ্ট সকলোখিনি একদম পুৰা হাইলাখ ইণ্ডিয়া গেটৰ দৰে চাওক একদম চেম টু চেম আৰু এই জেগাটো আছে নলবাৰী হৰি মন্দিৰৰ ওচৰত যিখন অভাৰব্ৰিজ আছে অভাৰব্ৰিজখনৰ ওপৰৰ দৃশ্য হ'ল এয়া সুন্দৰ ফটোজন বনাই দিছে মানে ইয়াতে মানুহবিলাকে ইয়াতে একদম পুৰা চেলফি উঠাত ব্যস্ত আৰু এয়াই হ'ল নলবাৰীৰ ঐতিহ্যমণ্ডিত হৰি মন্দিৰ মন্দিৰটো কিমান সুন্দৰকৈ সজোৱা হৈছে চাওক আৰু এই হৰি মন্দিৰৰ প্ৰাংগণতে উদযাপন কৰা হৈ আছে 91তম নলবাৰীৰ ৰাস মহোৎসৱ আৰু নলবাৰী হৰি মন্দিৰৰ যিখন মেইন তোৰণ প্ৰৱেশদ্বাৰ সেয়া হৈছে এইখন প্ৰভু শ্ৰীকৃষ্ণৰ নাম লৈ নলবাৰী হৰি মন্দিৰ প্ৰৱেশ কৰে আৰু নলবাৰী হৰি মন্দিৰ প্ৰাংগণৰ ভিতৰত আহি আপোনালোকে নলবাৰী ৰাসৰ বিশেষত্ব দেখা পাব আৰু যি নেকি নলবাৰী ৰাসৰ মেইন বিশেষত্ব হৈছে মৃন্ময় মূৰ্তি যেনেকৈ মই ইয়াৰ আগৰ ভিডিঅ'ত মাজুলীৰ বিশেষত্ব দেখাইছিলোঁ যে মাজুলীত জীৱন্ত ৰাস প্ৰদৰ্শন কৰা হয় তেনেকৈ ঠিক নলবাৰীত আপোনাৰ প্ৰদৰ্শন কৰা হয় মৃন্ময় মূৰ্তি আৰু কি ধৰণৰ মৃন্ময় মূৰ্তিৰে নলবাৰীত ৰাস প্ৰদৰ্শন কৰা হয় একদম পুৰা ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ ইয়াত মানে আল্টিমেট লেভেলৰ মৃন্ময় মূৰ্তি বনোৱা হয় মানে মাটিৰ মূৰ্তি বনাই নলবাৰীত ৰাস প্ৰদৰ্শন কৰা হয় এইফালে প্ৰভু গণেশৰ মূৰ্তি আছে চাওক প্ৰভু গণেশ এবাৰত বহি যায় আৰু তাৰ পৰা থিয় হৈ আপোনাৰ আশীৰ্বাদ জনাব আৰু এইফালে চাব এইফালে ইয়াতে এখন বৃন্দাবন সজোৱা হৈছে চাওক কিমান সুন্দৰকৈ সজোৱা হৈছে বৃন্দাবনখন চাওক প্ৰভু শ্ৰীকৃষ্ণৰ বিভিন্ন লীলা ইয়াতে প্ৰদৰ্শন কৰা হৈছে চাওক ওপৰত চাওক বান্দৰ কিছুমান বহি আছে এয়া চাওক শ্ৰীকৃষ্ণৰ জন্ম দেখুওৱা হৈছে ইয়াত মূৰ্তিৰ দ্বাৰা এইফালে কাৰাগাৰত আবদ্ধ বাসুদেৱ আৰু দৈৱকী আৰু সেইফালে শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱ আৰু ইয়াতে শ্ৰীকৃষ্ণৰ জন্ম দেখুওৱা হৈছে এয়া হৈছে শ্ৰী শ্ৰী হৰি মন্দিৰৰ মূল মণ্ডপ আৰু ইয়াতে দেখুওৱা হৈছে প্ৰভু শ্ৰীকৃষ্ণৰ ৰাসলীলা শ্ৰীকৃষ্ণ আৰু ৰাধাই যে যমুনা নৈত নৌকা বিহাৰ কৰিছিল সেয়া ইয়াত সুন্দৰকৈ দাঙি ধৰা হৈছে চাওক আৰু এই মৃন্ময় মূৰ্তি হৈছে নলবাৰী ৰাসৰ ঐতিহ্য নলবাৰী
এতিয়া মই আছোঁ এটা এনেকুৱা ডাঙৰ মূৰ্তি দেখুৱাৰ কাৰণে মোৰ পিছফালে আছে এই দেখা আছোঁ এয়া চাওক ইয়াতে দেখুওৱা হৈছে পুতনা বন বিশাল আকৃতিত পুতনা ৰাক্ষসনী বনোৱা হৈছে আৰু এনেকৈ মানে একদম পুৰা আৰম্ভণিৰ পৰা গোটেই হৰি মন্দিৰ প্ৰাংগণত এনেকৈ মৃন্ময় মূৰ্তি চাৰিওফালে এনেকৈ প্ৰদৰ্শন কৰা হৈছে আৰু এই চাইডত চলি আছে পুতলা ৰাস প্ৰদৰ্শন মানে পুতলাৰ দ্বাৰা ৰাস প্ৰদৰ্শন হৈ আছে দেখাই আছো কোন পিতা কোন মাতা নামার কাকুকে মই ধর্ম ধর্ম নুবুঝে কো বংশ নামে হমই জগতে বিলিত প্ৰভুসকল 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 হে মোৰ আইসকল 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 অ মোৰ দাদা বাইদেউ আৰু সৰু সৰু মইনাসকল আৰু হে মোৰ পুতলা চাবা নাহি বিস্তাৰ ঘুমে থকা ৰাইজসকল আমি আপোনালোকক প্ৰণাম কৰিছো কিবা ভুল চুল হলি আমাক যেন ক্ষমা কৰিব হে মোৰ কলজাৰ ৰাইজ হে মোৰ বুকুৰ ৰাইজ আপোনালোকে ধৈৰ্য ধৰি আমাৰ কথাখিনি শুনিব আৰু আপোনালোকে গণ্ডগোল নকৰিব যদি আপোনালোকে গণ্ডগোল কৰে তেনেহ'লে আমিও হাহাকাৰ কৰি দিম হে বুটু পিছে এই কংস ৰজাই ৰাজ্যৰ সাধুসন্ত ব্ৰাহ্মণ আদিকে কৰি সৎ আৰু ধাৰ্মিক মানুহগিলখানক মাৰি মাৰি শেষ কৰি দিবা বেছি হয় নেকি তই জানিছা নাই কি হৈছিল কচোন সেই কংস ৰাজাই বোলে নিজে ভগৱান হব হৰি হৰি ৰাজ্যৰ হৰিৰ নাম লহক মাৰি মাৰি একেবাৰে শেষ কৰি দিব কাকো বোলে হৰিৰ নাম লবাই নেদব আমি কংস ৰজাক সেইটো কৰবা নেদাও আমি তেওঁক ভগৱান হবা নেদাও আমি সদায় হৰিৰ নাম লৈয়ে থাকিম আমাক হৰিয়েহে ৰক্ষা কৰিব কেৱল নলবাৰী ৰাস যিহেতু 28 নৱেম্বৰলৈকে চলি আছে গতিকে আপোনালোকে আহিব পাৰে ধুনীয়াকৈ এনজয় কৰিব পাৰে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আৰু অসমৰ বা ভাৰতৰ কোন জেগাৰ পৰা আপোনালোকে এই ভিডিঅ'টো চাই আছে তলত লিখিবলৈ নাপাহৰিব তো আজিলৈ এইখিনিতে কৈছোঁ ধন্যবাদ